নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিএড কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই অন্য এখন ইউনিভাৰ্চিটিৰ নটিফিকেশ্যনৰ ডিটেইলছ লৈ আহিছোঁ। তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে অসমৰ এখন অন্যতম শ্ৰেষ্ঠ ইউনিভাৰ্চিটি। ইয়াত এপ্লিকেশ্যন প্ৰচিডিউৰ ষ্টাৰ্ট হৈছে অটম ছেমিষ্টাৰ 2021ৰ কাৰণে। এইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট tezu.arnet.in। ইয়াতে আপোনালোকে ৱেবছাইটটো খোলাৰ পিছত দেখা পাব এডমিশ্যনছ বুলি দেখা পাব। অলপ তললৈ গ'লে এডমিশ্যনছ 2021-22 ৰিলেটেড নটিচেছ, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে এই পেজটো খোল খাব। এই পেজটোলৈ যোৱাৰ পিছত আপোনালোকে দেখা পাব যে ইয়াতে এডমিশ্যনছ 2021-22 ৰিলেটেড সকলো ডিটেইলছ আছে। ডিপাৰ্টমেণ্ট ৱাইজ নটিফিকেশ্যনবিলাক দেখা পাব, নটিচবিলাক, ৰিলেটেড ইনফৰমেশ্যন, এডমিশ্যন ব্ৰচাৰ, এডমিশ্যন পোষ্টাৰ, এলিজিবিলিটি ক্ৰাইটেৰিয়া, প্ৰস্পেক্টাছ ইত্যাদি সকলো ধৰণৰ ডিটেইলছ পাব এই লিংকটোতে। ইয়াৰ লিংকবিলাক মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। দুটা ৱেবছাইট দিয়া আছে, tezu.arnet.in আৰু tezuadmissions.in। এই দুটা ৱেবছাইট আপোনালোকে ৰেগুলাৰলি ভিজিট কৰি থাকিব এডমিশ্যন ৰিলেটেড যিকোনো ইনফৰমেশ্যনৰ কাৰণে। আৰু এতিয়া আপোনালোকক দেখুৱাই লওঁ যিখন প্ৰস্পেক্টাছ 2021ৰ কাৰণে, সেইখন প্ৰস্পেক্টাছখন মই দেখুৱাই লৈছোঁ। ইয়াতে আপোনালোকে লিংক দেখা পাব তেজপুৰ ইউনিভাৰ্চিটি প্ৰস্পেক্টাছ অটম 2021। তাত ক্লিক কৰিলে আপোনালোকে এইখন দেখা পাব। ইয়াতে মই ডিটেইল ডিছকাছ নকৰোঁ, কিছুমান কি পইণ্টছ মই কৈ যাম। ইয়াৰে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি আছে সেইখিনি বহুত উন্নত মানদণ্ডৰ হয় আৰু কেম্পাছটো যথেষ্ট সুন্দৰ। হোষ্টেল ফেচিলিটি বহুত ভাল। সেইদৰে আকৌ লাইব্ৰেৰী, প্লেগ্ৰাউণ্ড, ট্ৰেন্সপৰ্টেশ্যন ইত্যাদি সকলো ধৰণৰ সুবিধা আপোনালোকে ইয়াত দেখা পাব। প্ৰস্পেক্টাছখনৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকক দেখুৱাই যাম। পেজ নম্বৰ 13ত আপোনালোকে দেখা পাইছে ইভালুৱেশ্যন ছিষ্টেম। তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো ইভালুৱেশ্যন ছিষ্টেম সেইটো গ্ৰেডিং ছিষ্টেমত হয়। 2 নম্বৰতে মই আপোনালোকক দেখাবলৈ লৈছোঁ ফিজ ষ্ট্ৰাকচাৰ। পেজ নম্বৰ 35ত চাব আপোনালোকে, মই ডাইৰেক্টলি তালৈ লৈ গৈছোঁ। সকলো কোৰ্চৰ কাৰণে ইয়াতে ফিজ ডিটেইলছ দিয়া আছে। যিহেতু আমি বি এডৰ কথা কৈ আছোঁ, ৰাইট হেণ্ড ছাইডৰ পৰা 2 নম্বৰত আপোনালোকে দেখা পাইছে 2 ইয়েৰ বি এডৰ ফিজ ডিটেইলছবিলাক দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন, কনভকেশ্যন সকলোবিলাক ফিজ সামৰি পেলাই ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকে টোটেল ফিজ দিব লাগিব বি এডৰ কাৰণে 21,743 আৰু ইয়াৰে 5,000 টকা ৰিফাণ্ডেবল হ'ব যেতিয়া আপোনালোকে ইয়াৰ পৰা কোৰ্চটো কমপ্লিট কৰিব, তেতিয়া আপোনালোকক ৰিফাণ্ড কৰা হ'ব। ইয়াতে দেখা পাইছে ছেমিষ্টাৰ ৱাইজ ফিজ ষ্ট্ৰাকচাৰটো দিয়া আছে বি এডৰ কাৰণে। ফাৰ্ষ্ট ছেমিষ্টাৰ 21,743, ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থত আপোনালোকে দিব লাগিব 14,443। ইয়াতে যিটো ফিজ আপোনালোকৰ শ্ব' কৰিছে ইয়াতে কোনো ধৰণৰ এক্সট্ৰা ফিজ আপোনালোকে দিব নালাগে। এডমিশ্যন ফি, এক্সামিনেশ্যন ফি, হোষ্টেল এডমিশ্যন ফি সকলো ধৰণৰ ফিজ ইয়াতে সোমাই আছে। কোনো ধৰণৰ এক্সট্ৰা হিডেন ফিজ আপোনালোকৰ ইয়াতে নাই একচেপ্ট হোষ্টেল মান্থলি ডিউজ। নেক্সট আমি চাই লওঁ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ইনটেক কেপাচিটি কিমান আছে। পেজ নম্বৰ 47লৈ যাব আপোনালোকে। বি এডৰ ছিট কেপাচিটি দিয়া আছে 63, চিৰিয়েল নম্বৰ 8ত দিয়া আছে। আৰু এটা কথা দিয়া আছে যে দেয়াৰ উইল বি 50% ছিট ইচ ফৰ হিউমেনিটিজ এণ্ড ছায়েন্স ষ্ট্ৰীম। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে BA, BSc, BTech, BE ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্কছ। তাৰমানে গ্ৰেজুৱেশ্যনত আপোনালোকৰ 55% মাৰ্কছ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে বি এডৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু টোটেল ছিট আছে 63, তাৰে 50% ছিট থাকিব ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে আৰু 50% থাকিব আৰ্টছ বেকগ্ৰাউণ্ডৰ কাৰণে। এতিয়া এডমিশ্যন প্ৰচিডিউৰটোৰ কথালৈ আগবাঢ়িছোঁ। পেজ নম্বৰ 61লৈ যাব আপোনালোক। ইয়াতে আপোনালোকে চিৰিয়েল নম্বৰ 6টো মন কৰক, অল আদাৰ নন PhD প্ৰগ্ৰেমছ। প্ৰথম কথাটো দিছে যিটো এপ্লিকেশ্যন ৱেবছাইটটো হৈছে tezuadmissions.in। 2 নম্বৰ কথাটো হৈছে যিটো এপ্লিকেশ্যন ফিটো জেনেৰেল বা OBCৰ কাৰণে হৈছে 800 টকা, SC, ST আৰু PWD কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফি হৈছে 400 টকা। 3 নম্বৰ কথাটো হৈছে আপোনালোকে যদি এটাতকৈ বেছি কোৰ্চৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে ছেপাৰেটলি ফৰ্ম ফিল আপ কৰিব লাগিব, তাৰমানে অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো ছেপাৰেটলি দুইটাৰ কাৰণে পে' কৰিব লাগিব। যিসকল ষ্টুডেণ্টৰ 6th ছেমিষ্টাৰ ফাইনেল ৰিজাল্ট ওলোৱা নাই গ্ৰেজুৱেশ্যনৰ, তেওঁলোকৰ কাৰণে সকলোতকৈ ভাল খবৰটো হৈছে যে এপিয়াৰিং কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব। ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা আছে। ইয়াতে আপোনালোকে পইণ্ট নম্বৰ ডিটো মন কৰক, কেণ্ডিডেটছ য়েট টু অবটেইন দ্য লাষ্ট কোৱালিফাইং ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট। ইয়াতে দিয়া আছে যে যিসকলৰ বেক আছে অথবা তেওঁলোকে এক্সামিনেশ্যনত এপিয়াৰ কৰিলে কিন্তু ৰিজাল্ট এতিয়াও ডিক্লেয়াৰ হোৱা নাই, তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব।
তাৰ পিছৰ পইণ্টটো হৈছে ডকুমেণ্টছ কি লাগিব অনলাইন এপ্লাই কৰোঁতে। BEdৰ কাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, স্কেন কপি লাগিব ছিগনেচাৰৰ, কাষ্ট চাৰ্টিফিকেট লাগিব। এই প্ৰস্পেক্টাছখনৰ একেবাৰে শেষৰ ফালে কেইটামান প্ৰেছক্ৰাইব ফৰ্মেট দিয়া আছে, কাষ্ট চাৰ্টিফিকেট, NCL চাৰ্টিফিকেট এইবিলাকৰ কাৰণে, সেইটো ফৰ্মেটত হ'ব লাগিব। ডিগ্ৰীৰ যিখন মাৰ্কশ্বিট বা চাৰ্টিফিকেট সেইবিলাকো লাগিব আপোনালোকৰ। আৰু যিসকলৰ ফাইনেল মাৰ্কশ্বিট নাই গ্ৰেজুৱেশ্যনৰ এপিয়াৰিং ষ্টুডেণ্ট, তেওঁলোকে লেটেষ্ট যিখন এভেইলেবল মাৰ্কশ্বিট সেইখন আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব তেতিয়া মই দেখুৱাই দিম আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। এতিয়া বৰ্তমান যিখিনি ইনফৰ্মেশ্যন সেইখিনি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। নেক্সট পইণ্টটো হৈছে যিটো এণ্ট্ৰেঞ্চ এক্সাম হ'ব, পেটাৰ্ণটো কেনেকুৱা হ'ব। এক্সামটো 2 ঘণ্টাৰ হ'ব আৰু MCQ টাইপ হ'ব। প্ৰতিটো কুৱেশ্যনত থাকিব +1 আৰু নিগেটিভ মাৰ্কিং থাকিব -0.25। শুদ্ধ উত্তৰ হ'লে +1 পাব, ভুল উত্তৰ হ'লে -0.25। কেইটামান ইম্পৰ্টেণ্ট ডেট আপোনালোকে নোট কৰি ল'ব। অনলাইন এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে 6/7/2021 পৰা আৰু ক্লজিং ডেটটো হৈছে 10/8/2021, 10 আগষ্ট 2021। ইয়াতে যদিও 6/7/2021 বুলি দিয়া আছে অ'পেনিং ডেটটো, এতিয়াও BEdৰ এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হোৱা নাই। আপোনালোকে ৱেবছাইটটো ৰেগুলাৰলি ভিজিট কৰি থাকিব, মই লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু এণ্ট্ৰেঞ্চটো কেতিয়া হ'ব বা ৰিজাল্ট কেতিয়া দিব সেইবিলাক ডেট পিছত ডিক্লেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ডেটবিলাক কমপ্লিটলি ক'ভিড ছিটুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব। এক্সাম পেটাৰ্ণৰ কথা ডিছকাছ কৰোঁতে লগতে আপোনালোকক কৈ থওঁ যে তেজপুৰ ইউনিভাৰ্চিটিৰ BEdৰ যি এণ্ট্ৰেঞ্চ এক্সাম অনুষ্ঠিত হৈছিলে তাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক মই ডিছকাছ কৰি যাম। লিংকবিলাক আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত পাই যাব। এপিয়াৰিং কেণ্ডিডেটসকলৰ কাৰণে যিটো মই প্ৰভিজনেল এডমিশ্যনৰ কথা কৈছিলোঁ তাৰে আপোনালোকে এটা ডেট নোট কৰি ল'ব যে 31 ডিচেম্বৰ 2021। যদি বেক আছে বেক ক্লিয়াৰ কৰিব লাগিব, আৰু যদি ৰিজাল্ট ডিক্লেয়াৰ কৰিবলৈ বাকী আছে আপোনাৰ কলেজখনৰ বা ইউনিভাৰ্চিটিৰ 31/12 আগতে আপোনালোকে মাৰ্কশ্বিট বা চাৰ্টিফিকেট জমা কৰিব লাগিব, নহ'লে আপোনালোকৰ কেণ্ডিডেচাৰটো কেঞ্চেল হৈ যাব। ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা আছে কেণ্ডিডেটছ ফেইলিং টু প্ৰডিউচ মাৰ্কশ্বিট অৰ পাছ চাৰ্টিফিকেট উইথ ৰিকুইজিট পাৰ্চেণ্টেজ অফ মাৰ্কছ উইদিন দ্য স্পেচিফাইড পিৰিয়ড উইল নট বি এলাউড টু কণ্টিনিউ হাৰ ষ্টাডি। আৰু যিহেতু আমি BEdৰ কথা কৈ আছোঁ, এইটো ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ আণ্ডাৰত আহে। আপোনালোকে পেজ নাম্বাৰ 116ত গৈ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ডিটেইলছবিলাক চাই ল'ব পাৰিব। ডিপাৰ্টমেণ্টটোৱে কি ধৰণৰ কোৰ্চ অফাৰ কৰে, তেওঁলোকৰ ফেকাল্টি মেম্বাৰ ডিটেইলছ, কোৰ্চ ষ্ট্ৰাকচাৰ আৰু লগতে চিলেবাছ, এইখিনি ডিটেইলছ আপোনালোকে পেজ নাম্বাৰ 116, 117 এইবিলাকত পাই যাব। আৰু শেষত ভিডিঅ'টো শেষ কৰাৰ আগতে আৰু কেইটামান ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যে কিছুমান প্ৰেছক্ৰাইবড ফৰ্মেট দিয়া আছে পেজ নাম্বাৰ 187ৰ পৰা আপোনালোকে দেখা পাব। এইটো হৈছে OBC NCLৰ কাৰণে এটা ফৰ্মেট। নেক্সট আপোনালোকে দেখা পাইছে ন' অবজেকশ্যন চাৰ্টিফিকেট, তাৰপিছত ইনকাম চাৰ্টিফিকেট আৰু PRC, এইকেইটাৰো কেইটামান প্ৰেছক্ৰাইবড ফৰ্মেট দিয়া আছে ইয়াতে। গতিকে এই ধৰণে চাৰ্টিফিকেটবিলাক হ'ব লাগিব। শেষত আপোনালোকৰ কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছে ডিপাৰ্টমেণ্ট ৱাইজ। যদি এই প্ৰস্পেক্টাছখনত কভাৰ নকৰা কিছুমান কথা আপোনালোকৰ সুধিবলগীয়া থাকে বা এডমিশ্যন ৰিলেটেড কিছুমান ডাউট আপোনালোকৰ সুধিবলগীয়া থাকে, তেতিয়াহ'লে আপোনালোকে এই ডিপাৰ্টমেণ্টৰ কনচাৰ্ণ্ড মোবাইল নাম্বাৰ বা ইমেইল আইডিত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়েই। খুব সোনকালে 1-2 সপ্তাহৰ ভিতৰতে BEdৰ ন'টিফিকেশ্যনটো আপোনালোকে পাই যাব এই ইউনিভাৰ্চিটিৰ, আৰু সোনকালে আপোনালোকে এপ্লাই কৰি দিব, কাৰণ লাষ্ট ডেটটো আপোনালোকে গম পায়। এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈছে 10 আগষ্ট 2021। গতিকে তাৰ আগতে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। BEdৰ এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হোৱাৰ লগে লগে মই আপোনালোকৰ এই চেনেলটোতে ডিটেইলছ শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়াও কৰা নাই। যদি আমাৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ।